মোৰ সদায় মনত এটাই ভাৱ হয় যে আজি যেনেকে আমি মিলা মিছা কৰি আছো, শান্তি সম্প্ৰীতিত আছো, ভগৱানে যেন আমাক সদায় এনেকে ৰাখে আৰু আমি যেন সকলোৱে উন্নয়নৰ পথত আগুৱাই যাব পাৰো। শ্ৰদ্ধা ৰাইজ, অসমত বহুত সমস্যা আছিল। ৰাস্তা ঘাটৰ সমস্যা, নিবনুৱাৰ সমস্যা, দৰিদ্ৰতাৰ সমস্যা, আমাৰ মাজত বহুত সমস্যা আছিল। আজি আমি এটা এটাকৈ যোৱা 3টা বছৰত মোদীজীৰ আশীৰ্বাদত আজি আমি অসমৰ সমস্যাবিলাক সমাধান কৰিছো। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ এনে এজন প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীয়ে 26 বাৰ অসমলৈকে আহিছে অসমৰ মানুহৰ মনৰ খবৰ ল'বৰ বাবে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ হ'ল আৰু সবকা সাথ সবকা বিকাশ নীতিৰে সকলো আজি আগুৱাই গ'ল। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ আমাক ভোট দিয়ক। এই যে আকৌ এবাৰ মোদী চৰকাৰ গানটো আমি শুনো, তাত কি শুনো যে দুৰ্নীতি অত্যাচাৰ নিমিষতে নোহোৱা হ'ল। আজি আপোনালোকে চাব, অসমত চাকৰি নামত কোনেও আজি টকা ল'ব নোৱাৰে। দুখীয়া দৰিদ্ৰ মানুহ আজি মেজিষ্ট্ৰেট হ'ব পাৰে, DSP হ'ব পাৰে, কাকো 1 টকাও ঘোষ দিব নালাগে। এয়া আমাৰ অসম। মই কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিম। মোক কোনেও বিশ্বাস কৰা নাছিলে। আজি আমি 1 লাখ চাকৰি দিলো আৰু এতিয়া মই আজিৰ এই পবিত্ৰ ৰাইজৰ আগত থিয় হৈ আকৌ এবাৰ ঘোষণা কৰিছো যে আমি আৰু 50,000 নতুন চৰকাৰী চাকৰি দিম। 1 লাখ হৈ গ'ল আৰু 50,000 আমি চৰকাৰী চাকৰি দিম। আৰু এই চাকৰি কোনে পাব? দুখীয়া মানুহে পাব, মধ্যবিত্ত মানুহে পাব আৰু কোনেও এটকাও ঘোষ দিব নালাগিব। এইটো মোৰ আপোনালোকৰ প্ৰতি প্ৰতিশ্ৰুতি। শ্ৰদ্ধা ৰাইজ, মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আমি মানুহৰ বেংক একাউণ্টত টকা দিম, মানুহে ভাবিছিল যে কেনেকে টকা দিব। মোদীজীয়ে জনধন একাউণ্ট কৰিলে, আমি অৰুণোদয় আঁচনি আনিলো। আমি ক'লো যে আমি মহিলাৰ একাউণ্টত 830 টকা দিম। ইলেকশ্যন হৈ গ'ল, কংগ্ৰেছে ক'লে যে অৰুণোদয় একো নাই, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয় বন্ধ হ'ল নেকি? পিছফালৰ পৰা কওক, অৰুণোদয় বন্ধ হ'ল নেকি? এতিয়া মানুহে মই মিটিঙত গ'লে কি কয় যে দাদা, মামা, আমাকো অৰুণোদয় দিয়ক। হয়নে নহয়? কাক কাক অৰুণোদয় লাগে হাত দাঙক। এইফালে এই ল'ৰাবিলাকে কিয় হাত উঠাই আছে? ল'ৰাবিলাকৰ হাত নাম অৰুণোদয় অকল বাইদেউৰ কাৰণে, হয়নে নহয়? এতিয়া আজি আপোনালোকে শুনি লওক, মোদীৰ গ্যাৰেণ্টি নাম শুনিছেনে নাই? মোদী কি গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে
সকলোকে মই অৰুণোদয় দিম। আজি মই আপোনালোকৰ আগত কথা দিছো। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? তেতিয়াহ'লে আপোনালোকৰ ঘৰত মই একোটা অৰুণোদয় দিম, কিন্তু মোক এটা ঘোষ খুৱাব লাগিব। কি ঘোষ দিব লাগিব? ভোট নালাগে, ভোটটোতো আপোনালোকে মোদীজীক দিবই, মোক আপোনালোকৰ গাঁৱত গ'লে পিঠা খুৱাব লাগিব। হ'ব? হ'বনে নাই? হ'বতো। ভোটটোতো আপোনালোকে মোদীক ভাল পায়, হয়নে নহয়? কিবা দিলেও ভোট দিব, নিদিলেও ভোট দিব, হয়নে নহয়? কিন্তু অৰুণোদয় পোৱাৰ পিছত মোক কিন্তু পিঠাটো খুৱাবই লাগিব। হ'ব? এতিয়া আমাৰ ল'ৰাবিলাক অলপ মনে মনে থাকিবি দেই, হিংসা নকৰিবি। মই কিবা এটা বেলেগ কথা ক'ম। কোন কোন বাইদেউ লাখপতি হ'ব ইচ্ছা আছে? কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে? 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 লাখপতি ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? কোনে কোনে? এতিয়া ইয়াতে মোক এটা কথা কৈ দিয়ক, এই যে লাখপতি দিদি আমি যে ফৰ্ম ফিল আপ কৰিলো, এতিয়া আপোনালোকে ভাবি থাকে পইচাটো কেতিয়া আহিব, হয়নে নহয়? অলপ চিন্তা হৈ থাকে নাই কেতিয়া টকাটো আহিব বুলি? আহে নে অহা নাই চিন্তা? আজি আপোনালোকক মই কথা দিলো যে 15 আগষ্টৰ আগতে আপোনালোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব। হ'ব? এতিয়া মোক এটা সঁচা কথা ক'ব, 10,000টো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে টকাটো দি দিব? কোনে কোনে দিব? কোনেও নিদিয়ে। সঁচা কথা। আচ্ছা, কোনে কোনে দিব হাত দাঙকচোন। কোনে কোনে নিদিয়ে হাত দাঙক। বাপৰে, এতিয়া গিৰিয়েকবিলাকে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব? ঘৰৰ মাইকী মানুহে জোৰ কৰি ভোট দিয়াব পাৰিব নে নাই বিজেপিক? পাৰিব? তেতিয়াহ'লে মোৰ ৱাদা শুনি লওক। আপোনালোকে 10,000 টকা পোৱাৰ পিছত 10,000 টকাটো ভাল কৰি খৰচ কৰিব। মই আকৌ আপোনালোকক 25,000 টকা বেংকৰ একাউণ্টত দিম। কিন্তু যিবিলাকে গিৰিয়েকক দি দিয়ে সিহঁতৰ নহ'ব কিন্তু। হ'ব? এতিয়া গিৰিয়েকবিলাকে কি কৰিব না? আচ্ছা, মই কি কৰিব কৈ আছো, এক মিনিট। ঘৈণীয়েকবিলাকৰ হাতত যেতিয়া টকা থাকে, ল'ৰা ছোৱালীৰ পঢ়াৰ কামত খৰচ হয়, হয়নে নহয়? 10 টকা যদি ল'ৰাৰ পকেটত থাকে, 5 টকাটো এনেই খৰচ হৈ যায়। আৰু ছোৱালীৰ লগত যদি 10 টকা থাকে, ঘৰৰ কাৰণে ছোৱালীজনীয়ে 12 টকা কৰি দিয়ে, যাতে ঘৰখন ভাল কৰি চলিব পাৰে, হয়নে নহয়? এতিয়া মই ল'ৰাবিলাককো দুখ দিব খোজা নাই, ল'ৰাবিলাকতো মোৰ ভাগিনাই হয় না, হয় নহয়? গতিকে ল'ৰাবিলাকে জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ যাওক, পুলিচৰ চাকৰি। হ'ব? এতিয়া মই আৰু এটা কথা ক'ম, এইটো অলপ চিৰিয়াছ কথা, এইটো সকলোৱে চিৰিয়াছলি শুনিব। আগৰ ফালেও একদম হুলস্থুল নাই, একদম চিৰিয়াছলি। আৰু মই যিটো কথা ক'ম, ৰাতি গৈ ঘৰত সেইটো কথা ভাবিব। হ'ব? এতিয়া আপোনালোকে চাওক, আজি আমি মিটিঙত ইয়াত কিমান আনন্দত আছো, ফূৰ্তি কৰিছো, আনন্দত কৰিছো, মোদীজী প্ৰধানমন্ত্ৰী হ'ব। আৰু ঘৰতো আমি সদায় ফূৰ্তিত থাকো, আনন্দ কৰি থাকো। কিন্তু ভগৱানে কেতিয়াবা কাৰোবাৰ ঘৰত বেমাৰ আনি দিয়ে, কাৰোবাৰ স্বামী বা আটাইতকৈ উপাৰ্জন কৰা ল'ৰাজন
কেতিয়াবা মৃত্যুমুখত পৰে, ভগৱানে কেতিয়াবা কেতিয়াবা কাবাৰ কাবাৰ ঘৰত এনেকুৱা ধৰণৰ বিপদ আনি দিয়ে। আমি ভগৱানক প্ৰাৰ্থনা জনাম যে এনেকুৱা বিপদ যাতে কাৰো ঘৰত নহয়। কিন্তু যদি কাবাৰ ঘৰত বিপদ হয়, উপাৰ্জনকাৰী ব্যক্তিজন যদি বিচনাত পৰি থাকে, উপাৰ্জনকাৰী ব্যক্তিজন যদি মৃত্যুমুখত পৰে, ঘৰখন কেনেকে চলিব? আজি আমি কি চিন্তা কৰিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, সেই পৰিয়ালৰ মুৰব্বী মানুহজনক আমি এটা ইঞ্চুৰেঞ্চ কৰাই দিম। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। আৰু যদি কিবা কাৰণত মানুহজন মৃত্যুমুখত পৰে, কিবা কাৰণত যদি মানুহজন বেমাৰ আজাৰ হয়, ইঞ্চুৰেঞ্চৰ পৰা পৰিয়ালটোৱে টকা পাব পাৰিব, ঘৰখনত অলপ হ'লেও যাতে আমি নিৰাপত্তা পাব পাৰোঁ।